বৰজাৰ বিমানবন্দৰত আহি উপস্থিত হৈছে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰগে উপস্থিত হৈছে, যেহেতু অসম প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থ সন্মিলন আছে, কৰ্মী সভা আছে আৰু কেইটামান মুহূৰ্তৰ পিছতেই ছয়গাঁৱৰ এই বনগাঁৱৰ এই সভাস্থলীত আহি উপস্থিত হ'বহি। কেমেৰা পাৰ্চন কানু তাইদে দেখুৱাব। যিহেতু এইটো ছয়গাঁও সমষ্টিৰ অতি উল্লেখযোগ্য আজিৰ দিনটোৰ কাৰণে, কাৰণ ২৬ৰ নিৰ্বাচন ইতিমধ্যে সমাগত আৰু তাৰ প্ৰাকখনত ৰাহুল গান্ধীৰ আগমন আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আজি যি সভাত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠিত হোৱাৰ পিছতে যি ইয়াত মণ্ডল কংগ্ৰেছ প্ৰেচিডেণ্ট আছে, ইয়াত যি আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদৰ যিসকল কেণ্ডিডেটছ আছে তেওঁলোক আহি উপস্থিত হ'ব আৰু নৱনিযুক্ত যিসকল সভাপতি তেওঁলোকো আজি ইয়াত নিমন্ত্ৰিত হৈছে আৰু ইয়াত আহি উপস্থিত হ'বহি। বকো ছয়গাঁও সমষ্টিৰ এই পৰিৱেশ দেখিবলৈ পাইছে। ইতিমধ্যে এইসকল লোক আহি উপস্থিত হৈছে। যিসকল লোক আহি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ সৈতে কথা পাতিম, যিহেতু ২৬ৰ নিৰ্বাচন সমাগত, কি কয় ৰাইজে, গতিকে আমি সেই সন্দৰ্ভত আমি কথা পাতিম। ক'ৰ পৰা আহিছে দাদা? আমি জয়গাঁৱৰ পাৰে। ৰাহুল গান্ধী আহি আছে, মল্লিকাৰ্জুন খৰগে আহি আছে, ২৬ৰ নিৰ্বাচন আছে, কি ক'ব বিচাৰিব? আপোনালোকৰ ইয়াত ছয়গাঁও বকো সমষ্টিৰ বিধায়ক আছে, ইয়াত আজি কেইটামান মুহূৰ্তৰ পিছতে মিটিং আৰম্ভ হ'ব। হয়, আহিছোঁ তো ৰাহুল গান্ধী চাম আৰু ৰাহুল গান্ধী কণ্ঠৰে অসমৰ সমস্যা সমাধান কৰিব বুলি আছে। চাচা ক'ৰ পৰা আহিছে? এই জামবাৰী, আমাৰ জামবাৰী আনটিতাৰী জামবাৰী। আজি ৰাহুল গান্ধী এতিয়া অলপ পিছতে আহি উপস্থিত হ'ব এই সভাত, কি আশা কৰে, কি শুনিব বিচাৰিব? ৰাহুল গান্ধী যে আমাক শান্তিৰ কথা ক'ব লাগিব আৰু সেই শান্তি পাবও লাগিব, এই কথা আমাৰ এইখিনি কৰ্মটোত ভোট দিয়া মানুহ মই ৰাহুলক নাপাহৰোঁ। মই ক'ৰ পৰা আহিছে আপুনি? মই ২ নম্বৰ জামবাৰী। ৰাহুল গান্ধী কেইটামান মুহূৰ্তৰ পিছতে আহি উপস্থিত হ'বহি। ২৬ৰ নিৰ্বাচনো সমাগত, কি ক'ব বিচাৰিব যে যিহেতু আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সতীৰ্থ সন্মিলন কৰ্মী সভা অনুষ্ঠিত হ'ব? আমাৰ এই কংগ্ৰেছ কমিটি যাতে যে আগন্তুলৈকে জীয়াই থাকে আৰু তেখেতসকলেও যাতে আমাক শান্তি দিয়ে, সেই বিষয়ে আশা কৰোঁ। ক'ৰ পৰা আহিছে? মই বিহাপাৰাৰ পৰা, গৰৈমাৰী। ৰাহুল গান্ধী আৰু কেইটামান মুহূৰ্তৰ পিছতে আহি সভাত উপস্থিত হ'বহি, কি আশা কৰে? আজি মিটিঙত কি শুনিম বুলি ভাবিছে? তেখেতে আহিব, যিহেতু আমাৰ অসমৰ যিবিলাক পৰিস্থিতি সেইবিলাক দেখা পাব। আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে তেখেতে বহুত দূৰ দূৰণিৰ পৰা আহি আমাৰ এই পৰিস্থিতি দেখা পাব, এয়াই আশা কৰোঁ। হয়, খুৰা ক'ৰ পৰা আহিছে? আমি শান্তিপুৰৰ পৰা আহিছোঁ। ৰাহুল গান্ধী আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আহি উপস্থিত হ'বহি। মল্লিকাৰ্জুন খৰগে আহি আছে, ৰাহুল গান্ধী আহি উপস্থিত হ'ব মিটিঙত, নিৰ্বাচনো আহি আছে, গতিকে কি বিচাৰিছে, কি আশা কৰে? উন্নয়নৰ কথাও আছে, কি ক'ব বিচাৰে? আমি আৰু ৰাইজৰ আৰু কিবা সহায় পাব বুলি আশা কৰিছোঁ। আৰু ৰাহুল গান্ধীক লগ পালে নিশ্চয় নিজৰ মনৰ কথা ক'বলৈ বিচাৰে। কিবা ক'বলগীয়া আছে নেকি? নাই। এইসকল হৈছে ইয়াত আহি উপস্থিত হৈছে যিসকলে সভাত অংশগ্ৰহণ কৰিছে। মণ্ডল কংগ্ৰেছৰ সেয়া প্ৰেচিডেণ্টে হওক বা যি নৱনিযুক্ত ইয়াত সভাপতিসকল আছে তেওঁলোকক, যিহেতু গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতে জিলাভিত্তিক ইয়াত সভাপতি নিযুক্ত হৈছিলে, গতিকে আজিৰ মিটিংখন আটাইতকৈ তাৎপৰ্যপূৰ্ণ, কাৰণ ইয়াৰ পৰাই ২৬ৰ নিৰ্বাচনৰ বাবে ৰণসিঙা অসম প্ৰদেশ কংগ্ৰেছে বজাব আৰু তাৰ পিছতে ইয়াৰ পৰা যাত্ৰা আৰম্ভ হ'ব। কিন্তু আজি মিটিংখন লক্ষণীয় হ'ব, কাৰণ ৰাহুল গান্ধী ২টা বজাত ইয়াত মিটিঙত আহি উপস্থিত হ'বহি। কি ভাষণ, কি বক্তব্য প্ৰদান কৰে আৰু সেয়াও আটাইতকৈ লক্ষণীয় হ'ব। সেৱা দলৰ কৰ্মীসকলো ইয়াত আছে, সকলোৱে এনেদৰে ইয়াত উপস্থিত হৈছেহি আৰু যিহেতু এতিয়া সময় প্ৰায় ২ ঘণ্টা সময় আছে, গতিকে আহি আছে ইয়ালৈ, যথেষ্ট লোক ইয়ালৈ আহি আছে। কেইটামান মুহূৰ্তৰ পিছত গম পোৱা যাব ইয়াত কিমান লোকৰ সমাগম হয় আৰু বকো ছয়গাঁও সমষ্টিৰ যি ৰাজনৈতিক পটভূমি সেই প্ৰেক্ষাপট কেনেধৰণৰ হ'ব বাস্তৱ, সেয়াও দৃশ্য আমি কিছু সময়ৰ পিছতে দেখুৱাব পাৰিম সভাস্থলীৰ পৰা।